প্ৰিয় বন্ধু, জন্মৰ কিছু সময় পাছতেই তাৰ পিতৃয়ে তাৰ পৰিয়ালক এৰি থৈ গুচি গৈছিল। কালক্ৰমত তাৰ মাতৃও হৈ পৰিছিল মানসিকভাৱে বিকলাংগ। একেবাৰে কম বয়সতে সি হৈ পৰিছিল অকলশৰীয়া। খাবলৈ একো নাছিল, পিন্ধিবলৈ এযোৰ কাপোৰো নাছিল। চাৰিওফালে ইমান শুদ্ধতাৰ মাজত ডাঙৰ হোৱা এই ল'ৰাটোৱে পিন্ধা কাপোৰযোৰো কিন্তু এটা সময়ত বিক্ৰী হৈছিল ৰেকৰ্ড দামত। কিন্তু কিয় আৰু কেনেকৈ? প্ৰিয় বন্ধু, অৱগত কৰিব বিচাৰিছোঁ জীৱন কাহিনী চাৰ্লি চেপলিনৰ। লগতে এয়াও জানিবলৈ চেষ্টা কৰিম যে আচলতে মৃত্যুৰ পাছত চাৰ্লি চেপলিনৰ মৃতদেহটোৰ লগত কিয় এই আচৰিত ঘটনা সংঘটিত হৈছিল। প্ৰিয় বন্ধু, চাৰ্লি চেপলিন এজন অভিনেতাৰ লগতে এজন চলচ্চিত্ৰ নিৰ্মাতাও আছিল। সমগ্ৰ পৃথিৱীৰ ভিতৰতে তেওঁৰ সমান জনপ্ৰিয় তথা সফল ব্যক্তি হয়তো অতি কমহে আছে। কিন্তু এটা শব্দও মুখেৰে নোকোৱাকৈ সমগ্ৰ পৃথিৱীক হহুৱা এই ব্যক্তিজনৰ জীৱন সম্পূৰ্ণৰূপে সংঘৰ্ষ আৰু কঠিন পৰিস্থিতিৰে ভৰপূৰ আছিল। চাৰ্লি স্পেন্সাৰ চেপলিন নামৰ এই প্ৰেৰণাটিৰ জন্ম হৈছিল 1889 চনৰ 16 এপ্ৰিলত ইংলেণ্ডৰ লণ্ডনত। তেওঁৰ পিতৃ-মাতৃ দুয়োৱে মঞ্চত অভিনয় কৰি পৰিয়াল পোহপাল দিছিল। চেপলিনৰ জন্মৰ কিছু সময়ৰ পাছতেই চেপলিনৰ পৰিয়ালে কঠিন সময়ৰ সৈতে সমস্যাবোৰৰ লগত মোকাবিলা কৰিবলগীয়া হৈছিল। চেপলিনৰ জন্মৰ কিছু সময় পাছত দেউতাকে ঘৰ এৰি গুচি গৈছিল। ইয়াৰ পাছত চেপলিনৰ মাতৃৰ ওপৰত গোটেই পৰিয়ালটো পোহপাল দিয়াৰ দায়িত্ব আহি পৰিছিল। ইয়াৰ পাছত চেপলিনৰ পৰিয়ালৰ আৰ্থিক অৱস্থা দিনে দিনে বেয়া হৈ যাবলৈ ধৰিছিল। এনে ঘটনাই চেপলিনৰ মাতৃৰ ওপৰত মানসিক হেঁচা আৰু বৃদ্ধি কৰিবলৈ ধৰিছিল। এবাৰৰ ঘটনা, চেপলিনৰ মাতৃয়ে মঞ্চ অভিনয় কৰি থকাৰ সময়তে তেওঁৰ মাত নোহোৱা হৈ পৰে। বাৰে বাৰে চেষ্টা কৰাৰ পাছতে কিন্তু তেওঁ মাত মাতিব নোৱাৰিলে। আয়োজকে এই দেখি মাকৰ সেই অভিনয় কৰিবৰ বাবে চেপলিনক অনুৰোধ কৰে, কাৰণ তেওঁলোকে চেপলিনক মাকৰ অভিনয় কৰা আগতে দেখিছিল। মাতৃৰ স্বাস্থ্যৰ অৱস্থা অতিকে বেয়া হোৱাৰ পাছতো কিন্তু মাকৰ সেই অভিনয় চেপলিনে অতি সুন্দৰভাৱে কৰে আৰু সকলোকে আপ্লুত কৰে। এয়া দেখি সকলো আচৰিত হৈ পৰে। মাত্ৰ 6 বছৰ বয়সতে চেপলিনৰ এই ঘটনাই যেন আহিবলগীয়া নতুন সময়ৰ বাৰ্তা দিয়াৰ চেষ্টা কৰিছিল। কিন্তু এয়া কেৱল আৰম্ভণিহে আছিল। আৰম্ভণি আৰু কঠিন সমস্যা আৰু সংগ্ৰামৰ। অনুষ্ঠানৰ সময়ত মাকে হেৰুৱা সেই মাত জীৱনত আৰু তেওঁ কেতিয়াও ঘূৰাই নাপালে। লাহে লাহে চেপলিনৰ পৰিয়ালৰ আৰ্থিক অৱস্থা আৰু বেছি বেয়া হ'বলৈ ধৰিলে। এই চিন্তাৰ বাবে এটা সময়ত চেপলিনৰ মাতৃ সম্পূৰ্ণৰূপে মানসিক ৰোগী হৈ পৰিছিল আৰু ইয়াৰ পাছত তেওঁক সম্পূৰ্ণৰূপে মানসিক চিকিৎসালয়লৈ পঠিয়াই দিব লগা হৈছিল। চাৰিওফালে তেতিয়া কেৱল আৰু কেৱল সমস্যা, কাৰণ চেপলিনৰ জীৱনৰ একমাত্ৰ সাৰথি মাকো এতিয়া তেওঁৰ পৰা বহু দূৰত। চাৰিওফালে জীৱনৰ কেৱল আৰু কেৱল কঠিন বাস্তৱ আৰু পেটত ভোক। অবিশ্বাস্য যেন লাগে যেতিয়া এয়া গম পোৱা যায় যে ভোকত দিন ৰাতি কটোৱা, এটা এটা টকাৰ বাবে হাহাকাৰ কৰিব লগা হোৱা এই মানুহজনে নিজৰ কষ্টৰে এটা সময়ত এনে এক সময়ৰ সৃষ্টি কৰিছিল য'ত তেওঁৰ এটা সময়ৰ পিন্ধা কাপোৰযোৰো অভূতপূৰ্ব দামত বিক্ৰী হৈছিল। চেপলিনৰ মাতৃ মানসিক চিকিৎসালয়লৈ যোৱাৰ পাছত পেটৰ ভোক নিবাৰণৰ বাবে চেপলিনে মঞ্চ অভিনয় কৰি আগবাঢ়ি যোৱাৰ সিদ্ধান্ত ল'লে। আৰম্ভ কৰিলে প্ৰত্যক্ষভাৱে তেওঁৰ অভিনয়ৰ যাত্ৰা মাত্ৰ 8 বছৰ বয়সত। সময় আগবাঢ়িল। লাহে লাহে মঞ্চ অভিনয় কৰা এই সৰু ল'ৰাটোৱে কেমেৰাৰ সন্মুখতো কৰিবলৈ ল'লে অভিনয়। হাজাৰ সমস্যা, হাজাৰ বাধা সকলোকে নেওচি 1913 চনত এটা প্ৰডাকশ্যন হাউচৰ সৈতে আৰম্ভ কৰিলে চেপলিনে ছবিৰ কাম। 1914 চনত চেপলিনৰ প্ৰথম ছবি মেকিং এ লিভিং প্ৰকাশ পায় আৰু ই চেপলিনৰ অভিনয়ৰ জীৱনত এক নতুন গতি দিয়ে। চেপলিনে জীৱনত বহুকেইখন ছবিত অভিনয় কৰাৰ লগতে নিজৰ বহুকেইখন ছবি পৰিচালনাও কৰিছিল। চেপলিনৰ জীৱনৰ আটাইতকৈ সফল ছবি হ'ল মেবলিছ ৰেঞ্জ অফ ফ্ৰেভি
মেডিকেমেণ্ট। চেপলিনৰ প্ৰতিভাৰ উমান ইয়াৰ পৰাও পাব পাৰি যে অভিনয়ৰ বাবে নহয়, লাইমলাইট নামৰ এখন ছবিৰ বাবে বেষ্ট মিউজিক কেটেগৰীত তেওঁ অস্কাৰ পুৰস্কাৰ লাভ কৰিছিল। যাক পৃথিৱীয়ে এজন সফল অভিনেতা ৰূপে জানে, তেওঁ সংগীতৰ ক্ষেত্ৰতো এজন যথেষ্ট প্ৰতিভাৱান ব্যক্তি আছিল। 1978 চনৰ খ্ৰীষ্টমাছৰ দিনত চেপলিনৰ মৃত্যু হয়। তেওঁৰ জনপ্ৰিয়তাৰ উমান হয়তো আমি ইয়াৰ পৰাও পাব পাৰোঁ যে যেতিয়া তেওঁৰ মৃত্যু হৈছিল, তেওঁৰ কফিনটো চুৰ কৰা হৈছিল। কাৰণ চেপলিনৰ জনপ্ৰিয়তাই ইমান বেছি আছিল যে সকলোৱে ইয়াক নিজৰ ওচৰত বিচাৰিছিল আৰু এই কফিনটোৰ বিনিময়ত এক বৃহৎ পৰিমাণৰ পইচা চেপলিনৰ পৰিয়ালৰ পৰা বিচৰা হৈছিল। প্ৰিয় বন্ধু, চেপলিনৰ কাহিনী হয়তো আমাক এয়াই কয় যে বিফলতা যিমানেই ডাঙৰ হয়, সফলতাৰ পৰিমাণো হয়তো সিমানেই ডাঙৰ হয়। মাত্ৰ প্ৰয়োজন চেষ্টা কৰাৰ। পুনৰবাৰ পিতৃ মাতৃৰ পৰা আৰম্ভ কৰি জীৱনৰ অন্যান্য প্ৰয়োজনবোৰ চেপলিনৰ ওচৰত একোৱেই নাছিল। কিন্তু ইয়াৰ পৰা আৰম্ভ কৰিও চেপলিনে জীৱনত যি নিদৰ্শন দাঙি ধৰিলে, ই আমাক নিশ্চিতভাৱে প্ৰেৰণা যোগাব। প্ৰিয় বন্ধু, আমিও হয়তো আমাৰ জীৱনৰ কিছুমান সৰু সৰু তথাকথিত সমস্যাক লৈ আনৰ ওপৰত দুখ দি চেষ্টা কৰিবলৈ এৰি দিওঁ। কিন্তু আমি এয়া জনা উচিত যে যদিহে আমি হাজাৰ বিফলতাৰ পাছতো বাৰে বাৰে চেষ্টা কৰোঁ, সময়ে আমাকো দি যাব অফুৰন্ত সফলতা। চাৰ্লি চেপলিনৰ দৰেই। এটি মুক্ত মনৰ সৈতে সফলতাৰ সেই ক্ষণবোৰলৈ শুভকামনা।